নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালোঁ যিসকল নতুন সাবস্ক্ৰাইবাৰ আহে তেওঁলোকে এই ৱাৰ্নিংটো এবাৰ পঢ়ি ল'ব তাৰ পিছতে জবসমূহ এপ্লাই কৰিব আজি আপোনালোকৰ কোম্পানীৰ পৰা ভেকেন্সি আহিছে মই গোটেইখিনি ডিটেইলছ আপোনালোকক বুজাই দি আছো ভেকেন্সি আহিছে আপোনালোকৰ আয়ুৰ্বেদিক কোম্পানী 30টা পদ ইয়াতে খালী হৈছে আৰু প্ৰথমে ইয়াতে দিয়া আছে পেকেজিং আৰু সুপাৰভাইজাৰৰ কাৰণে দৰমহা আপোনালোকৰ পেকেজিঙৰ কাৰণে 8 ঘণ্টাত 14000 টকা দিয়া হ'ব আৰু 12 ঘণ্টাত 16000 টকা দিয়া হ'ব আৰু সুপাৰভাইজাৰৰ কাৰণে 8 ঘণ্টাত আপোনালোকক 16500 টকা দিয়া হ'ব আৰু 12 ঘণ্টাৰ কাৰণে আপোনালোকৰ 18500 টকা দিয়া হ'ব আৰু যেটো সুপাৰভাইজাৰ পোষ্ট হয় তাৰ কাৰণে আপোনালোকৰ ট্ৰেইনিং থাকিব তেওঁলোকে ট্ৰেইনিং দিব জয়নিংৰ পিছত ট্ৰেইনিং দিব আৰু আপোনালোকৰ জয়নিংৰ বাবে যিখিনি ডকুমেন্টছ লাগিব তাতে ইয়াতে দিয়া আছে আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু ফটো এক কপি লাগিব এই দুটা বস্তু মাষ্ট হয় মেন্ডেটৰি হয় আৰু আপোনালোকৰ যেটো বয়স হেতু বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব 18 বছৰৰ তলৰ বিলাকে এপ্লাই নকৰিব আৰু ম্যাক্সিমাম ইয়াতে 60 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন ইয়াতে আপোনালোকৰ পেকেজিঙৰ বাবে কোনো আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই বুলি দিয়া আছে আৰু সুপাৰভাইজাৰৰ কাৰণে আপোনালোকৰ এক্সপেৰিয়েন্স নালাগে কিন্তু মিনিমাম 8 পাস কৰা হলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে ট্ৰেইনিং প্ৰথম মাহত আপোনালোকৰ ট্ৰেইনিং থাকিবই আৰু যুৱকসকলৰ বাবে থকা আৰু খোৱাটো বিনামূলীয়াকৈ কোম্পানী ফালৰ পৰা দিয়া হ'ব আৰু এটো ডাইৰেক্ট জয়নিং হয় এটো থাৰ্ড পাৰ্টি এজেন্সি এটা আপোনালোকক ডাইৰেক্ট জয়েন কৰাই দিব আৰু যেহেতু ডাইৰেক্ট জয়েন কৰাই দিব গতিকে তেওঁলোকক কিবা এটা ফিজ পে কৰিব লাগিব আৰু ফিজটো পে কৰাৰ পিছত আপোনালোকৰ জয়নিং কৰাই হৈ যাব আৰু আপোনালোকৰ কাম ষ্টাৰ্ট হৈ যাব যদি কোনোবা ইন্টাৰেষ্টেড হয় আপোনালোকৰ যদি কোনোবা বিশেষ সবিশেষ যদি জানিব বিচাৰে তেতিয়া হলে ইয়াতে যোগাযোগৰ নম্বৰ এটা দিয়া আছে এই নম্বৰটোত আপোনালোকে কল কৰিব কল কৰি ভালকৈ তেওঁলোকক খুদি ল'ব আপোনালোকৰ যি কোৱেৰি থাকে যি খুদিব লগিয়া থাকে বা এপ্লিকেশন ফিজ কিমান দিব লাগিব হেবোৰ খুদি ল'ব খুদাৰ পিছত তেওঁলোকে বুজাই দিব বুজাই দিয়াৰ পিছত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিম বুলি ভাবে তেতিয়া হলে আপোনালোকে ডকুমেন্টছ লৈ যাব অফিচত যাব তেওঁলোকৰ জয়নিং কৰাই দিব আৰু ইয়াৰে লাষ্ট ডেট আপোনালোকৰ এপ্ৰিলৰ 5 তাৰিখ দিয়া আছে গতিকে আশা কৰো আপোনালোকে গোটেইখিনি কথা মোৰ ভালকে বুজি পালে যদি কিবা বুজি নাপায় আপোনালোকে কমেন্ট কৰিব মই বুজাই দিব চেষ্টা কৰিম সো এইখিনি আছিল আজিৰ ভেকেন্সিৰ আপডেট পুনৰ এটা নতুন ভিডিঅ আপোনালোকৰ মাজলৈ আহিম নতুন ভিডিঅ লৈ আহিম সো আজিলৈ আহো ধন্যবাদ